দেশজুৰি বিজেপিয়ে যি সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিছে তাৰ প্ৰতি সঁহাৰি জনাই হাজোত এনেদৰে ওলাই আহিছে হাজাৰ হাজাৰ আচলতে এনেদৰে যিসকল মহিলা যি বিজেপিৰ যি সমৰ্থকসকল আছে সমৰ্থকসকল ওলাই অহা পৰিলক্ষিত হৈছে। নিশ্চিতভাৱে যি বিজেপিৰ যি সদস্য ভৰ্তি অভিযান এই অভিযান তীব্ৰতৰ কৰি তুলিছে। नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 अमित शाह जिंदाबाद 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 अमित शाह जिंदाबाद 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 बंगाल जिंदाबाद 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 शर्मा जिंदाबाद 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 মই পোনে কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে কাৰ্যকৰ্তাসকলে যি সদস্য ভৰ্তি যি নৱীকৰণ এই নৱীকৰণৰ বাবে ওলাই আহিছে। বিশেষকৈ মহিলাসকলক দেখা পোৱা গৈছে, ব্যাপক উৎসাহ দেখা পোৱা গৈছে। কথা পাতিবলৈ চেষ্টা কৰিছোঁ যেন পুনৰ শক্তিশালী কৰাৰ বাবে বিজেপিক আপোনালোক পুনৰবাৰ ওলাই আহিছে, কি ক'ব? হয়, আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য অভিযানৰ মহিলাসকল আমি উপস্থিত আছোঁ। পঞ্চতীৰ্থ মণ্ডলত আজিৰ এই সভাখন অনুষ্ঠিত হৈছে আৰু আমি সকলোৱে মিলি এই সদস্যতা অভিযানটোক উৎসৱ হিচাপে পালন কৰিছোঁ। যথেষ্ট সংখ্যক মহিলা নিজৰ কাম বন কৰি নিজৰ দলটোক শক্তিশালী কৰাৰ বাবে ওলাই আহিছে, ভালো লাগিছে দেখা পাই, কি ক'ব? হয়, নিশ্চয়। আৰু আমাৰ ইয়াৰ মহিলাখিনি খুব উৎসাহী আৰু সকলোৱে আচলতে আজি লগ হৈ আজি এই সদস্যতা অভিযানটো আমি অতি আনন্দৰে পালন কৰিছোঁ। ধন্যবাদ জনাইছোঁ, কথা পাতিব চেষ্টা কৰিছোঁ, ভাল লাগিছে, কি ক'ব? নমস্কাৰ, মই শ্ৰী চন্দনা বৰুৱা, উত্তৰ কামৰূপ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী। গতিকে আজি আমি উত্তৰ কামৰূপ জিলাৰ উদ্যোগত বা পঞ্চতীৰ্থ মণ্ডল মহিলা মৰ্চাৰ সহযোগত যি আমাৰ এয়া সদস্যতা অভিযান 2024ত আমি পঞ্চতীৰ্থ মণ্ডলত সফল হোৱাৰ বাবে আমি ঘোষণা কৰিব পাৰোঁ। আৰু মহিলাখিনিৰ মাজত ব্যাপক এটা পৰিৱেশৰ সৃষ্টি হৈছে যে তেওঁলোকে ঘৰৰ কাম বন এৰিও তেওঁলোকে ওলাই আহিছে যে সদস্য ভৰ্তি হ'বৰ কাৰণে, আমাৰ বিজেপি চৰকাৰখন মজবুত কৰাৰ কাৰণে। গতিকে আমি পঞ্চতীৰ্থ হয়, খুবেই ভাল লাগিছে পৰিৱেশটো, আমাৰ ধুনীয়া এটা পৰিৱেশ। আৰু এই চেগতে মই পঞ্চতীৰ্থ মহিলা মৰ্চাৰ সভানেত্ৰী জিলি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিম, ৰীতা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিম, মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা আছে তেখেতক ধন্যবাদ জ্ঞাপন কৰিম, লগতে বাকী আমাৰ মণ্ডল সভাপতি জনাইছোঁ। ধন্যবাদ জনাইছোঁ, কথা পাতিম। ঘৰলৈ যেতিয়া নতুন সদস্য আহে মনত আনন্দ পায়। পুনৰবাৰ আপোনালোকে নতুন সদস্য হ'বলৈ গৈ আছে, ভাল লাগিছে সঁচাকৈ। ইয়াত কোনো ভাষাই নাই, নতুনকৈ ক'বলগীয়া একো নাই, মন খুব উলহ মালহ। আজি যেনেকৈ উৎসৱ মুখৰে হৈছে এনেকৈ এই ধাৰা অব্যাহত থাকিব, আপোনালোক অব্যাহত থাকিব। গাঁৱে ভূঞে চুবুৰীয়া সকলোতে যাব। সঁচাই ধন্যবাদ জনাইছোঁ। অকণো কথা পাতিম। সকলো চুবুৰীতে আপোনালোকে সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিব, বিশেষকৈ মহিলাসকল ওলাই আহিছে, কি ক'ব বাইদেউ? হয়, মই পঞ্চতীৰ্থ মণ্ডলৰ সভানেত্ৰী জিলি দাস। আমাৰ মহিলাবিলাকৰ আজি বহুত আনন্দ লাগিছে যে আজি নতুনকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি শক্তিশালী কৰাৰ কাৰণে সকলো আগবাঢ়ি আহিছে। এই বিষয়ে আমাৰ সকলোৰে মনবোৰ আজি বহুত আনন্দিত ভৰি পৰিছে। আৰু ধন্যবাদ জনাইছোঁ। আমি ভিন্নজন আছে, ভিন্নজনৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। হয়, এই অনুষ্ঠানত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ SC মৰ্চাৰ উপসভাপতিগৰাকীয়ে প্ৰকাশ দাসক আমি লগ পাইছোঁ। আমি কথা পাতিম যেন কালি আপোনালোকৰ সদস্য ভৰ্তিৰ অভিযানৰ যি আখৰা এই আখৰা আৰম্ভ হ'ল, এতিয়া যেন পূৰ্ণগতিত চলিছে। হিলদল ভাঙি মানুহ বিজেপিলৈ সদস্য ভৰ্তিৰ বাবে ওলাই আহিছে, কি খবৰ দাদা পবিত্ৰখনত? যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী আদৰণীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদস্যতা গ্ৰহণ কৰিছে। আজি অসমৰ অতিকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত সদস্যতা পদ গ্ৰহণ কৰিছে। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰতিটো মণ্ডলত সদস্যতা অভিযানৰ যি কাৰ্যসূচী এইটো আৰম্ভ হৈছে। হাজো পঞ্চতীৰ্থ মণ্ডলৰ উদ্যোগত হাজো কৈৱৰ্ততোলা প্ৰাথমিক বিদ্যালয়ত জনসাধাৰণে আহি ভাৰতীয় জনতা পাৰ্টীৰ মিছ কলৰ জৰিয়তে সদস্য পদ গ্ৰহণ কৰিছে। আৰু আজি সমগ্ৰ অসমৰ মানুহে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যি ভাল পোৱা, যি মৰম, কাৰণ এখন শক্তিশালী ভাৰত গঢ়াৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰিব লাগিব।
এখন শক্তিশালী ভাৰতবৰ্ষ সকলোৱে মনে প্ৰাণে বিচাৰে আৰু তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰিব বিচাৰিছে। আৰু আজি ইয়াত লোকে লোকাৰণ্য হৈছে হাজোৰ এই কৈৱৰ্ততোলাৰ প্ৰাথমিক বিদ্যালয়ত, আৰু সকলোৱে মিছ কলৰ জৰিয়তে সদস্যতা গ্ৰহণ কৰাৰ কাৰণে সকলোৱে ঘৰৰ পৰা হিলদল ভাঙি ওলাই আহিছে। আৰু এইটোৱে ভাৰতীয় জনতা পাৰ্টীৰ জনসাধাৰণৰ প্ৰতি থকা যিটো দায়বদ্ধতাৰ প্ৰতিফলন আজি ৰাইজে ভাল পাইছে। কাৰণ প্ৰতিজন দুখীয়া মানুহৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালৰ কথা ভাবি, প্ৰতিজন ব্যক্তিৰ কথা ভাবি চৰকাৰী আঁচনি যুগুত কৰিছে। আজি ছোৱালীসকলক পঢ়াৰ কাৰণে নিযুত মইনা আঁচনি দিছে, দুখীয়া মানুহৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা দিছে। আৰু তাতকৈ ডাঙৰ কথা, যিসকলে দুখীয়া মানুহে চিকিৎসা কৰিব নোৱাৰে সেইসকলৰ কাৰণে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসাৰ ব্যৱস্থা কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে দুখীয়া জনসাধাৰণৰ কাৰণে কৰা, ৰাইজৰ কাৰণে কৰা, দেশখনক নিৰ্মাণ কৰাৰ কাৰণে কৰা কামৰ প্ৰতিফলন আজি এনেধৰণে প্ৰতিটো ঠাইতে ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা গ্ৰহণ কৰাৰ কাৰণে ৰাইজ ওলাই আহিছে। আৰু আমি আশা ৰাখোঁ প্ৰত্যেকজন মানুহে ভাৰতীয় জনতা পাৰ্টীৰ সদস্য পদ গ্ৰহণ কৰি দেশক শক্তিশালী কৰাৰ লগতে দেশখনক নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সমভাগী হৈ ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা পদ গ্ৰহণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আপুনি ল'লে দাদা, আপুনি সদস্যপদ ল'লে? মই সদস্যপদ লৈছোঁ। ভাল লাগিছে? ভাল লাগিছে আৰু গৌৰৱবোধ কৰিছোঁ যে ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী গণতান্ত্ৰিক ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী, এই পাৰ্টীৰ এজন সাধাৰণ সদস্য হিচাপে আজি সদস্য পদ গ্ৰহণ কৰি নিজকে গৌৰৱবোধ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এনেদৰে বিজেপিয়ে আচলতে নিজৰ যে সাংগঠনিক স্থিতি মজবুত কৰাৰ বাবে উঠি পৰি লাগিছে। কিয়নো সদস্য ভৰ্তিৰ যি নৱীকৰণে যেন দলটোৰ মাজত এক ব্যাপক উৎসাহ প্ৰদান কৰা পৰিলক্ষিত হৈছে। কিয়নো যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধৰি বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাই সদস্য নৱীকৰণ কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে আজি সদস্য নৱীকৰণ কৰিছে, যেন তাৰ পিছত যেন এক উৎসাহৰ ঢৌ বৈছে বিশেষকৈ বিজেপি কৰ্মীসকলৰ মাজত। কিয়নো এই যি নৱীকৰণে দলটোক পুনৰ এক নতুন শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব বুলি তেওঁলোকে ধাৰণা কৰিছে। বিশেষ পুৰুষতকৈ এই নৱীকৰণত মহিলা